শুভ সন্ধ্যা। শিৱসাগৰৰ পৰা মই খাৰেজা বেগমে কৰ্ণাটকৰ মহীশূৰৰ পৰা অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাকীলৈ শুভকামনা জনাই শ্ৰদ্ধাৰ কবি নৱকান্ত বৰুৱাদেৱৰ এটা কবিতা মই পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম মনত পৰেনে অৰুন্ধতী। মনত পৰেনে অৰুন্ধতী, বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী, সেমেকা পোহৰে পোহৰাই দিয়া তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ মনত পৰেনে অৰুন্ধতী, জোনাকে ডাৱৰে মৰমে বিষাদে নুবুজা কবিতা, আমাৰ মাজত ভগা সপোনৰ অতনো বাধা মনত পৰেনে অৰুন্ধতী, দুবৰি বনত জোনাকীৰ মণি, চুলিৰ মেঘত লাহি আঙুলিৰ বহুতো জোন, জোৱাৰৰ বাবে সাগৰ নাছিল, বৰফৰ দৰে চেঁচা পৰশতো সি যে কি শান্তি অৰুন্ধতী, অৰুন্ধতী, বহুতো আকাশ পাৰ হৈ অহা ধুমুহা পক্ষীৰ এটি লহমাৰ নীৰ, বহুতো সপোন পাৰ হৈ অহা কেঁচা টোপনিৰ ভিৰৰ মাজত সেই এটা মাথো উজাগৰ ৰাতি মনত পৰেনে অৰুন্ধতী, মনত পৰেনে অৰুন্ধতী, বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী। ধন্যবাদ।